হয়, বোকাখাত তথা কাজিৰঙাবাসীৰ কাৰণে 2017 মান চনত যি ইক' চেঞ্চিটিভ জ'ন যিটো বন বিভাগে কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চলৰ কাৰণে লাগু কৰিছিলে, তেতিয়াৰ পৰা এই বিষয়টো বিৰোধিতা কৰি বোকাখাত তথা কাজিৰঙাবাসী ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আছিলে। শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বোকাখাততে সংবাদ মেলৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে যি ঘোষণা কৰিলে যে পূৰ্বৰ যি 10 কিলোমিটাৰ ব্যৱধানৰ যিটো পাৰিপাৰ্শ্বিক সংবেদনশীল এলেকা মানে ইক' চেঞ্চিটিভ জোনৰ যিখিনি নিৰ্ধাৰিত কৰিছিল 10 কিলোমিটাৰলৈকে, গতিকে 10 কিলোমিটাৰ বিৰোধিতা কৰি বিভিন্ন সময়ত বোকাখাতৰ সমাজ জীৱনৰ সৈতে জড়িত বিভিন্ন দল সংগঠনে আন্দোলন কৰি আছিলে। শেহতীয়াকৈ 2019 চনত কহৰাত এটা বিশাল গণসমাৱেশ ঘটিছিলে, তাতে পথ অৱৰোধৰ নিচিনা পৰিৱেশ হৈ গৈছিলে। তাতে বোকাখাতৰ প্ৰায় 9টাকৈ সংগঠনৰ বিষয়ববীয়াৰ ওপৰত কেছ ৰুজু কৰিছিলে প্ৰশাসনে। তাতে জ্যেষ্ঠ সংগঠক তথা সাংগঠনিকভাৱে বোকাখাতত জড়িত জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়া আছিলে। তেখেত বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ সুৰক্ষা আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ তেখেত সভাপতি। তেখেতৰ লগতে এই অনুষ্ঠানটোৰ সৈতে জড়িত বিভিন্ন বিষয়ববীয়াসকল আৰু সঞ্জীৱ গগৈ তেখেত কেছ চলি থকা অৱস্থাতে মৃত্যুবৰণ কৰিব লগা হৈছিলে। আৰু অনন্ত গগৈ ডাঙৰীয়া AJYCPৰ, গীতাৰ্থ শইকীয়া ডাঙৰীয়া আছিলে আছুৰ, সুশীল কেলেণ্ডী আছিলে আটছা, ৰুদ্ৰ চেত্ৰী আকছু, মনীষ ভাৰদ্বাজ আকছু, বিমান লয়িং ময়ো আছিলোঁ TMBK পৰা, ৰবীন দলে TMBK, অনিত গড় আটছা, এইসকল প্ৰায় 12জনমান লোক এই সংগ্ৰামটো কৰি 2019 চনৰ বা 2024 চনৰ ছেপ্টেম্বৰ মাহলৈকে দীঘলীয়া সময় আইনী যুঁজ কৰিছিলে। গতিকে এনেধৰণৰ বিষয়ৰ সৈতে জড়িত এই বিষয়টো যাতে আমি ভালকৈ আদৰণি জনাব পাৰোঁ, ভাল লাগিছে। শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ এই বিষয়টোৰ কাৰণে। বোকাখাতৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যি মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ হাতত লৈছে, আমি সঁচাকৈ দল সংগঠনৰ ফালৰ পৰা, বোকাখাত TMBK ফালৰ পৰা, জিলা সমিতি, গোলাঘাট জিলা সমিতি, কেন্দ্ৰীয় সমিতি বিষয়ববীয়াসকলৰ সাক্ষাতত আমি এটা প্ৰস্তাৱ লৈছোঁ যেন এই অভিলাষী আঁচনিটো আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। অহাকালিলৈ যিহেতু আমাৰ বোকাখাতৰ দল সংগঠনসমূহ একত্ৰিত হৈ যুটীয়াভাৱে এই প্ৰেছ মিট অৰ্থাৎ সংবাদ মেলৰ জৰিয়তে বিষয়টো অৱগত কৰিব। আমি অহাকালিলৈ কেন্দ্ৰীয় সমিতি শপত গ্ৰহণ থকাৰ কাৰণে আমি থাকিব নোৱাৰিম কাৰণে আজি আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ। অহাকালিলৈ যি তেখেতসকলে আমাৰ সংগঠনসকলে এই যি মত পোষণ কৰিব আমি একমত প্ৰকাশ কৰিছোঁ। কিন্তু ইয়াতে আমি দেখিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছে যি ধৰণে এই বিষয়টো আন্দোলন কৰিছে, তেখেতসকলৰ এইটো সাংগঠনিক বিষয় বুলি ধৰিছোঁ যদিও তেখেতসকলক আহ্বান জনাম যাতে এই বিষয়টো কাজিৰঙা তথা বোকাখাতবাসী ৰাইজে যথেষ্ট আগ্ৰহেৰে দীঘলীয়া পৰিক্ৰমাৰে এটা আন্দোলন কৰি আছিলে, যাতে 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰ কৰিব লাগে। সেইটোকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিবলৈ লৈছে, চৰকাৰখনে কৰিবলৈ লৈছে। সেইটো আমি জাতীয় সংগঠনসমূহে বা বোকাখাত বা তথা কাজিৰঙাবাসী ৰাইজে আদৰণি জনাইছোঁ। কাৰণ ইয়াতে আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে ইয়াতে পৰিৱেশ সংবেদনশীল এলেকা অৰ্থাৎ ইক' চেঞ্চিটিভ জোনৰ ভিতৰত যিটো আমি আমাৰ নিজৰ জন্মৰ গাঁওখন ঘৰখনতে আমি ফাংচন পাতিব নোৱাৰোঁ, আমি বিহু সভা বা বিয়া পাতিব নোৱাৰোঁ, উচ্চ স্তৰত গান বজনা বজাব নোৱাৰোঁ, প্লাষ্টিক পেলাব নোৱাৰোঁ বা উচ্চ স্তৰত আমি ফূৰ্তি কৰিব নোৱাৰোঁ, ঘৰ বনাব নোৱাৰোঁ, পকী ঘৰ, এই ধৰণৰ কিছুমান কেতবোৰ গুৰুত্বপূৰ্ণ মানে আমাক মানৱ হিতৰ বিৰুদ্ধে যি ধৰণৰ পদক্ষেপ লৈ পেলাই এই ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ ব্যৱধানত কৰিবলৈ লৈছিলে। গতিকে 1 কিলোমিটাৰ কৰিলে নিশ্চিতভাৱে মানৱ সম্পদ তথা বোকাখাতবাসী কাজিৰঙাবাসী ৰাইজ সুৰক্ষিত হ'ব, ভৱিষ্যত উজ্জ্বল হ'ব। আৰু ইয়াতে ডেভেলপমেণ্টৰ কথা আছে, ব্যৱসায় বাণিজ্যৰ কথা আছে। গতিকে এই পদক্ষেপৰ জৰিয়তে আহি থকা দিনত বোকাখাতৰ কাজিৰঙাৰ নক্সা উন্নয়নমুখী হ'ব, নেক্সাছ ডায়েগ্ৰাম চেঞ্জ হ'ব। গতিকে আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ TMBKৰ স্থিতি স্পষ্ট কৰিছোঁ।